সমগ্ৰ ঘটনা আপোনালোকে ইতিমধ্যে গম পাইছে আৰু আজিৰ দিনত বিটিআৰৰ ইএম অৰূপ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত বা অৰূপ কুমাৰ ডাঙৰীয়াৰ পৰা যে এতিয়ালৈকে মানে অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান যে মানে সুৰক্ষিত নহয়, ইতিমধ্যে এইখিনি কথা মানে আপোনালোকেও গম পাইছে, আমিও গম পাইছোঁ। যোৱা 10 তাৰিখে ৰাতি 11টা বজাত আৰু ৰাতি 1টা বজাত অৰূপ কুমাৰৰ নেতৃত্বত অৰূপ কুমাৰৰ মানে এনি টাইম মানে শোৱে থকা তেখেতৰ গৃহৰক্ষী মানে জোৱানৰ দ্বাৰাই তেখেতৰ মানে যি হাউচ গাৰ্ড আছিল, হাউচ গাৰ্ডক মানে মুছলিম সম্প্ৰদায়ক বুলি বা বিভিন্ন মানে অজুহাত দেখাই যে যেনেকৈ মানে নিৰ্মমভাৱে প্ৰহাৰ কৰি তেখেতক মানে বস্তাত ভৰাই মানে নদীৰে তেখেতক মাৰি পেলোৱাৰ মানে যি ষড়যন্ত্ৰ কৰিছিল, এই ষড়যন্ত্ৰৰ পৰা ওচৰ চুবুৰীয়াৰ মানুহখিনিক তেখেতক ৰক্ষা কৰি তেখেতে ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ ওচৰত তেখেতে এখন মানে গোচৰ ৰুজু কৰিছে। আৰু আমি গম পোৱা মতে যোৱাকালি দুজন ব্যক্তি কোকৰাঝাৰ কোকৰাঝাৰ থানাৰ আৰক্ষী বিষয়াই মানে লৈ আহিছিল। তাৰে ভিতৰত তেখেতসকলে মানে কি কৰিল এয়া এতিয়ালৈকে মানে প্ৰকাশ হোৱা নাই। এই ঘটনাত আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী হওক, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হওক, সময়ে সময়ে আমি দেখিবলৈ পাওঁ শ্লোগানবিলাক তেখেতসকলে বেটি বচাও বেটি পঢ়াও এটা শ্লোগান দিয়ে। আজিৰ দিনত এই অৰূপ কুমাৰ নেতৃত্বত অৰূপ কুমাৰ ডাঙৰীয়াৰ মানে পৰা যে বেটিও যে সুৰক্ষিত নহয়, ইতিমধ্যে কিন্তু আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া হওক, বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে কিন্তু তেখেতৰ যিখিনি হোৱাটছআপৰ মেছেজ ইতিমধ্যে কিন্তু ভাইৰেল হৈছিল। আৰু ভাইৰেল হোৱাৰ পিছতে কিন্তু বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিন্তু আজিলৈকে কিন্তু অসমৰ বিজেপি চৰকাৰে বা অসমৰ যি বিজেপিৰ ৰাজ্যিক সভাপতি আছে তেখেতসকলে কিন্তু আজিলৈকে অৰূপ কুমাৰ ডাঙৰীয়াৰ ওপৰত যিখিনি মানে ব্যৱস্থা ল'ব লাগিছিল কিন্তু আমি নিয়াত দেখিবলৈ নাপালোঁ। আৰু এই অৰূপ কুমাৰ ডাঙৰীয়া অকল আজি যে তেখেতৰ ঘৰত হাউচ গাৰ্ড গৃহৰক্ষী জোৱান যে নিৰাপত্তাহীন এইটো নহয়। কিন্তু আপোনালোকে জানে যোৱা 9 তাৰিখে ফকিৰিগ্ৰাম অঞ্চলত তেখেতৰ গাড়ীৰ ৰাস্তা ছাইড দিয়া নাই কাৰণে এজন বেংগলী সম্প্ৰদায়ৰ মানুহক কিন্তু তেখেতৰ নেতৃত্বত কিন্তু নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইতিমধ্যে ফকিৰিগ্ৰাম থানাত এজাহাৰ দাখিল হৈছে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি আছে। আমি এবিএমচি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অৰূপ কুমাৰ ডাঙৰীয়া বিটিচি অঞ্চলত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে নেকি। সময়ে সময়ে তেখেতে সাম্প্ৰদায়িক মন্তব্য, সময়ে সময়ে বিভিন্নজনক আক্ৰমণ, এনেকৈ বিটিচি অঞ্চলত তেখেতৰ নেতৃত্বত বিটিচিত এটা অস্থিৰ পৰিৱেশ কৰা যে ষড়যন্ত্ৰ চলি আছে, ইতিমধ্যে সকলো ৰাইজে বা আমি কিন্তু মানে গম পাইছোঁ। আৰু অৰূপ কুমাৰ ডাঙৰীয়া যে মানে বিটিচিত তেখেতসকলে আজি অৰূপ কুমাৰ ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ, অৰূপ কুমাৰ ডাঙৰীয়া বিটিচি অঞ্চলত তেখেতে কিঞ্চং হ'ব বিচাৰিছে নেকি। এনেকৈ যে সময়ে সময়ে ষড়যন্ত্ৰ ৰচনা কৰি বিটিচি অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিব, বিভিন্নজনক আক্ৰমণ কৰিব বা বিভিন্ন নাৰীৰ লগত তেখেতে মানে অপকৰ্মৰ লগত জড়িত হ'ব। এই ঘটনাক আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনত তেখেতে গৃহমন্ত্ৰী আৰু তেখেতৰ অধীনত থকা গৃহৰক্ষী জোৱানৰ ওপৰত তেখেতৰ এজন সাংগু বাংগু ইএমে কিন্তু আক্ৰমণ কৰিছে। ইয়াৰ ক্ষেত্ৰত অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়া কেনেকুৱা পদক্ষেপ লয় এয়া কিন্তু লক্ষণীয় হ'ব। আৰু কোকৰাঝাৰ আৰক্ষী অধীক্ষকক আহ্বান জনাইছোঁ, এই অৰূপ কুমাৰ ডাঙৰীয়াই বিভিন্ন সময়ত কোকৰাঝাৰ জিলাত গোটেই বিটিচিত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে সময়ে সময়ে যি ষড়যন্ত্ৰ ৰচি আছে, তেখেতে আজিৰ দিনত কোকৰাঝাৰ আৰক্ষী অধীক্ষকক আমি প্ৰশ্ন কৰিছোঁ, তেখেতৰ আৰক্ষী আজিৰ দিনত অৰূপ কুমাৰ ডাঙৰীয়াৰ মানে ঘৰত সুৰক্ষিত নহয়। ইয়াৰ কাৰণে কোকৰাঝাৰ আৰক্ষীয়ে কি পদক্ষেপ কৰিব, ইয়াৰ কাৰণে অতি সোনকালে ইয়াৰ ওপৰত এটা তদন্ত কৰি ফকিৰিগ্ৰামৰ ঘটনা আৰু এই কোকৰাঝাৰৰ যি তেখেতৰ যিটো গৃহত যি ঘটনা, ইয়াৰ ওপৰত উচিত এটা তদন্ত কৰি অতি সোনকালে অৰূপ কুমাৰ ডাঙৰীয়াক আমি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছোঁ। নহ'লে অন্যথাই কিন্তু অনাগত দিনত অৰূপ কুমাৰ এগেইনষ্টত তথা এই অৰূপ কুমাৰ ডাঙৰীয়াৰ যে নেতৃত্বত বিভিন্ন সময়ত বিভিন্ন গোষ্ঠী সংঘৰ্ষ লগাৰ যি পৰিকল্পনা চলি আছে, ইয়াৰ বিৰুদ্ধে কিন্তু আমি এবিএমচি ৰাজপথত আহিবলৈ কিন্তু বাধ্য হ'ম।